আজি আমাৰ নৌকাটাত ইলেক্ট্ৰিক আমাৰ স্কুটি এই ইলেক্ট্ৰিক স্কুটিৰ কাৰণে এটা DNB মটৰ বুলি এটা ডিলাৰ ইয়াত হ'ব আৰম্ভ হৈছে আৰু ইয়াৰ মালিক হ'ল এই নিবাসী ইয়াৰে নিবাসী আমাৰ প্ৰদীপ বসুমতাৰীৰ লগত দুজনমান লগ হৈ তেখেতসকলে এই ইলেক্ট্ৰিক স্কুটি ডিলাৰখন আজি খুলিছে। আজি এই শুভাৰম্ভণি কাৰ্যসূচীত মই উপস্থিত হৈ এই উদ্বোধন কাৰ্যসূচীত মই সুখী হৈছোঁ আৰু ইয়াত আমাৰ উপস্থিত হ'ব পাৰিছে আমাৰ বড়ো আমাৰ ফিল্মৰ আমাৰ এক্ট্ৰেছ সকলো আছে মোৰ লগত। তাৰ দীপ্তি বসুমতাৰী আছে সকলোৱে চিনাকি আৰু দৈতী ব্ৰহ্মৱাৰী তেখেতসকলে ইয়াত উপস্থিত আছে আৰু এই কাৰ্যসূচীত সকলোকে মই এটা ভাল মেছেজ এটা দিব বিচাৰিছোঁ যে সেই স্কুটি ইলেক্ট্ৰিক স্কুটি এটা নতুন অলপ দেৰি হৈছে, অলপমান কেইবছৰমান আগতে এইটো ওলাইছে। তো এইটো স্কুটি ইলেক্ট্ৰিক যেতিয়া চাৰ্জ হ'ব ইয়াতে 75 কিলোমিটাৰ 5 ঘণ্টা যেতিয়া চাৰ্জ হয় 75 কিলোমিটাৰ এইটো একবাৰ চাৰ্জত যাব। এটা ভাল এটা আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ গাইডলাইন মতে 1 ঘণ্টাত 25 কিলোমিটাৰ ইয়াৰ ওপৰত গ'লেহে মানে ৰেজিষ্ট্ৰেশ্যন লাগে। কিন্তু এই ইলেক্ট্ৰিক গাড়ীটো স্কুটিখন মানে ঘণ্টাত মানে 25 কিলোমিটাৰ তলত মানে 25 কিলোমিটাৰ ৰানিং হ'ব, ইয়াৰ তলত থাকিব। ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন নাই। এইটো এটা ভাল, এইটো মানে নাম্বাৰ প্লেটো নাথাকিব আৰু এই স্কুটিখন লোৱাৰ পাছত যে একবাৰ লোৱাৰ পাছতে তেল ভৰাব নালাগে, এইটো এটা ভাল হ'ব না চাৰ্জিং কৰাৰ পাছত। কিন্তু এটা কথা এইটো হ'ল মানে 1 ঘণ্টাত 25 কিলোমিটাৰ যাব 1 ঘণ্টাত, আৰু তাৰ ৰানিং স্পীডটো হ'ল 40 মানে কিমান 40 স্পীড যাব, ইয়াৰ ওপৰত নাযাব। যিমানে আপুনি জোৰকৈ চলাব বিচাৰিব 40 তাৰ ৰানিং। ইলেক্ট্ৰিক কাৰৰ মানে এইখন স্কুটি কি সুবিধা উপলব্ধ আৰু কেনেকৈ গম পাব ৰাইজে? এইটো ৰাইজে গম পোৱা এটা হেৰি ইলেক্ট্ৰিক স্কুটিখনত পাছত প্লেটখনত এইটো গ্ৰীণ প্লেট থাকিব। আপোনালোকে যিমান ইলেক্ট্ৰিক স্কুটি আছে গ্ৰীণ প্লেট লগাব লাগিব আৰু ইয়াত লিখিব লাগিব মানে ইলেক্ট্ৰিক স্কুটি এনেকৈ লিখা থাকিব। ইয়াতে মানে গম পাব যে এইটো মানে ইলেক্ট্ৰিক স্কুটি বুলি, ইলেক্ট্ৰিক স্কুটি। আৰু এটা স্পীডটো চালেও গম পাব, এইটো মানে স্পীডটো 40 স্পীড থাকিব। যিমানে মানে স্পীড কৰিব পাৰিব মানে স্পীড আপুনি ৰেষ্ট দিব, সেইটো মানে 40 স্পীডৰ পৰা বেছি নহ'ব। তো এইখানে গাইডলাইন কিছুমান আছে আমাৰ, এইটো মানে ৰেজিষ্ট্ৰেশ্যন ইয়াতে নালাগিব, ইয়াতে কেছ মেমো থাকিব, তেখেতলোকে ডিলাৰৰ পৰা দিব এইখিনি। আৰু এইটো এটা ভাল লাগিছে আৰু সকলো ৰাইজক অনুৰোধ ৰাখিছোঁ যাতে সেই স্কুটিখন সকলোৱে যাতে গ্ৰহণ কৰে, কিয়নো আমাৰ স্কুটি একবাৰ লোৱাৰ পাছত আমি সদায় মানে ক'ৰবাত যদি আমি যাওঁ ঘৰৰ পৰা ওলাই যাওঁ চিন্তা কৰিব লাগে তেলৰ কাৰণে, হয় না নাই? একদিনত কোনোবা বাহিৰত গ'লে 1 লিটাৰ হ'লে তেল ভৰাব লাগে। কিন্তু এইটো কিনাৰ পাছত মানে চাৰ্জ যিখিনি আপুনি চলালে তেলৰ আমাৰ যিখিনি পইচা সেইখিনিও ৰেহাই হ'ব। তো মই ভাবোঁ এই ইলেক্ট্ৰিক স্কুটিখন ৰাইজে গ্ৰহণ কৰিব আৰু এটা ভাল এইটো পলিউশ্যনো নহয়, এটা পলিউশ্যনত আমি মুক্ত হ'ব। ইয়াৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে এই ইলেক্ট্ৰিক স্কুটিখন চবে আকোৱালি ল'ব মোৰ দৃঢ় বিশ্বাস আছে। এইখিনি মই আজি সকলো ৰাইজক অনুৰোধ ৰাখিছোঁ। ইয়াৰ জৰিয়তে ৰাইজক কি আপোনাৰ ইয়াত ফাইনেন্সৰ মানে সুবিধা উপলব্ধ হ'বনে? কিমানৰ পৰা কিমান প্ৰাইচলৈকে আছে? উদ্বোধন কৰি মই নথি সুখী, ছাৰবোৰ উদ্বোধন কৰি দিলে, ফিটাখিনি কাটি দিলে আৰু আমাৰতো ইয়াতে ফাইনেন্সটো হৈ যাব। ফাইনেন্সৰ কাৰণে 100% আমি কৰিম আৰু বাকীখিনি প্ৰথমে এটা বাজাজ ফাইনেন্সে কৰিব, বাকী আৰু বেলেগ ফাইনেন্সৰ আমি সুবিধাটো চাই ল'ম। যদি ৰাইজৰ যেনেকৈ বিচাৰে ঠিক তেনেকৈ আমি যিমানখিনি ছাৰ্ভিচ দিব পাৰোঁ এইটো আমি 100% কৰিবলৈ আমি চেষ্টা কৰিম। আৰু বাকী আমাৰ একবাৰ এইটো যিটো বেষ্ট মডেল যদি একবাৰ চাৰ্জ দিওঁ
আমাৰ 60 কিলোমিটাৰ যাব আৰু চাৰ্জ দিওঁতে আমাৰ প্ৰথম টাইমত 5 বা 6 ঘণ্টা লাগিব এইটো চাৰ্জ দিব 60 কিলোমিটাৰ তাৰ ওপৰত যিখিনি মডেল আছে আমাৰ মোৰ তাত 10টা মডেল আছে 10টা মডেলৰ ভিতৰত কিছুমান 70 কিছুমান 80 কিছুমান 90ও যাব আৰু যিটো এইটো কিছু মই লিড এচিডৰ কথা কৈছোঁ আৰু যদি লিথিয়াম বেটাৰী হয় তাৰ 100 কিলোমিটাৰৰ ওপৰত যাব ইয়াতে আপোনাৰ যিটো বেছ মডেলৰ ওপৰত যিখিনি মডেল আছে তাতে আপোনাৰ চাৰ্জিঙৰ সুবিধা আছে মোবাইল চাৰ্জাৰ তাত চব আছে বেক গিয়াৰ আছে বাকীখিনি যিখিনি সুবিধা লাগে এখন স্কুটিত সেইখিনি সুবিধাটো গোটেইখিনি দিয়া গৈছে আৰু ৰাইজক কি আহ্বান জনাব? ৰাইজক মই এটাই আহ্বান যাতে এতিয়া আমাৰ অসম চৰকাৰ বা ইণ্ডিয়া চৰকাৰে যিটো আহ্বান জনাইছে যে প্ৰদূষণ আমাৰ বহুত হৈ আছে পলিউশ্যন যদি মুক্ত হ'ব লাগে আমি ইলেক্ট্ৰিক বা কিবা এনেকুৱা পলিউশ্যন নোহোৱা যিটো বস্তু এইটোৰ ওপৰত আগবাঢ়িব লাগিব ইয়াৰ কাৰণে মই ভাবোঁ যাতে ৰাইজে এইটো সহযোগ কৰে বা চবকে মই চাবৰ কাৰণে আহ্বান জনাওঁ আপুনি এই গ্ৰামাঞ্চলত এই ইলেক্ট্ৰনিক্স মানে এই যিটো স্কুটি তাৰ ওপৰত কি আশা কৰে? মানে যিহেতু আমাৰ যিটো পেট্ৰলৰ যিটো স্কুটি বা বাইক হয় এইটো আমাৰ যিটো দামটো বহুত থাকে যেনিবা 1,20,000 ওপৰত আমি নাপাওঁ বা 1,00,000 ওপৰতে যাব লাগিব কিন্তু আমাৰ যিটো ইলেক্ট্ৰিক স্কুটি এইটো আমাৰ খুবেই কম বেষ্ট মডেলটো আমাৰ 62,000 পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ ওপৰতো ফাইনেন্স হ'ব যে আপোনালোকে ৰাইজে যেনেকুৱা সুবিধা বিচাৰে ঠিক তেনেকুৱা গোটেইখিনি সুবিধা দিব পাৰে ঠিক আছে থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত